দুখন বৃহৎ বনাঞ্চল ধ্বংস কৰি দীপৰ বিলৰ পৰা বৰ্ণিহাটলৈ নিৰ্মাণ হ'ব নতুন ৰেলপথ। জৰীপৰ পাছতে ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যেটো আমাৰ আজাৰাৰ পৰা যেটো সোণাপুৰ তেতিয়ালৈ যেটো বিকল্প ৰাস্তা ট্ৰেইনৰ ৰাস্তাঘাট তেওঁলোকে সাৰ্ভে কৰি আছে। এই সাৰ্ভে কৰাৰ পিছত আমাৰ যেটো ৰেচিডেন্সিয়েল এৰিয়া কমপ্লিট ক্ষতি হ'ব আৰু ইয়াৰ ফলত আমাৰ আজাৰা গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত অকল কেৱল আজাৰা গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত মোটামুটি মিকিপাৰা চকদৰ ৰাজগাঁও পামহি ৰাজগাঁও নোৱাগাং ৰাজগাঁও গোক ৰাজগাঁও আৰু লখৰা গোক ৰাজগাঁও ইয়াৰ ৰেলৱে বৰ্ডৰ অধ্যক্ষ আৰু উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধকলৈ স্মাৰক পত্ৰ প্ৰেৰণ। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰৰ পৰা মেঘালয়ৰ বৰ্ণিহাটলৈ ভাৰত চৰকাৰৰ ৰেল মন্ত্ৰালয়ে নিৰ্মাণ কৰিবলগীয়া ৰেল প্ৰকল্পটো মেঘালয়ৰ খাচী ছাত্ৰ সন্থাকে ধৰি ৰাজ্যখনৰ বিভিন্ন দল সংগঠনৰ বাধাৰ বাবে অদ্যাপি সম্পূৰ্ণ কৰা হোৱা নাই। ৰেল মন্ত্ৰালয়ে পৰৱৰ্তী সময়ত বৰ্ণিহাটৰ পৰা ৰেল প্ৰকল্পটো মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ ওচৰলৈ নিৰ্মাণ কৰাৰ কথা আছিল, কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূৰ্বৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানী চহৰ ৰেলৱেৰ পোনপটীয়াকৈ সংযোগ কৰাৰ বাবে এক বৃহৎ প্ৰকল্প আৰম্ভ কৰিছিল। যে ৰেলৱে নতুনকৈ এটা ৰেলৱে ট্ৰেকৰ সাৰ্ভে কৰিছে আৰু এইটো আজাৰা পৰা তেতিয়ালৈকে সোণাপুৰ তেতিয়ালৈকে এই সাৰ্ভেটো কৰিছে। আৰু এই ক্ষেত্ৰত কি হৈছে আপোনাৰ 89ৰ পৰা এতিয়ালৈকে 89ত এবাৰ আমি ৰেলৱে ট্ৰেকৰ কাৰণে মাটি দিলো মিকিৰপাৰা চকদৰ ৰাইজৰ গাঁৱত। তাৰপাছত এতিয়া 2023-24ত আকৌ অধিগ্ৰহণ কৰিলে নতুন ৰেলৱে ট্ৰেকৰ কাৰণে। এতিয়া আকৌ এই যিটো আজাৰা তেতিয়াৰ ৰেলৱে ট্ৰেক একদম ৰেচিডেন্সিয়েল এলেকাৰ মিকিৰপাৰা চকদৰ ৰাজগাঁৱৰ ৰেচিডেন্সিয়েল এৰিয়াৰ মাজেৰে নিব বিচাৰিছে। এইটো 3 নম্বৰ ৰেলৱে ট্ৰেক। আৰু একে সময়তে কি কৰিছে যিটো সাৰ্ভে হৈছে এইটো ৰাণী সংৰক্ষিত বনাঞ্চল আৰু গড়ভঙা সংৰক্ষিত বনাঞ্চলতো আমি সাৰ্ভে কৰি থকা শুনিছো। সেই অনুসৰি অতি দুৰ্গম পাহাৰীয়া অঞ্চল হিচাপে পৰিচিত মিজোৰামৰ ৰাজধানী আইজল, মণিপুৰৰ ৰাজধানী ইম্ফল আৰু নাগালেণ্ডৰ ৰাজধানী কোহিমালৈ ৰেলপথ নিৰ্মাণৰ কাম যুদ্ধকালীন ক্ষীপ্ৰতাৰে চলি আহিছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ সূত্ৰই সদৰি কৰা তথ্য অনুসৰি 2026 চনৰ ভিতৰত এই তিনিখন ৰাজ্যৰ ৰাজধানী চহৰ পোনপটীয়াকৈ ৰেলৱে সংযোগ হোৱাৰ সম্ভাৱনা আছে। অন্যহাতে সোণাপুৰৰ পৰা মেঘালয়ৰ বৰ্ণিহাটলৈ ৰেলপথ চোৱা বৰ্ণিহাটৰ পৰা কিছু নিলগৰ অসমৰ তেতিয়ালিয়ালৈ নিৰ্মাণ কাৰ্য কেইবাবছৰ পূৰ্বে সম্পূৰ্ণ হৈছিল, কিন্তু সেইফালে বৰ্ণিহাটলৈ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বাধা আহি পৰাৰ বাবে তাৰ বিকল্প হিচাপে এতিয়া দীপৰ বিলৰ সমীপৰ পৰা ৰাণী আৰু ভঙাগড় সংৰক্ষিত বনাঞ্চলৰ মাজেৰে মেঘালয়ৰ বৰ্ণিহাটৰ সমীপলৈ এটা নতুন ৰেলপথ নিৰ্মাণ কৰাৰ জৰীপ কাৰ্য আৰম্ভ কৰা কেন্দ্ৰ কৰি দীপৰ বিলৰ দক্ষিণ পাৰত থকা গাঁওসমূহৰ খিলঞ্জীয়া ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই সিদ্ধান্তৰ বিৰোধিতা কৰি বিগত কেইটিমান দিনত দীপৰ বিলৰ কাষৰীয়া চকৰদৌ অঞ্চলত কেইবাখনো ৰাজহুৱা সভা সমিতি অনুষ্ঠিত হৈছে। সভাত ৰাইজে কোনো কাৰণতে খিলঞ্জীয়া ৰাইজক উচ্ছেদ কৰি ৰেলপথ নিৰ্মাণ কৰিবলৈ দিয়া নহব বুলি হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গ'ল। শেহতীয়াকৈ ৰেল মন্ত্ৰালয়ৰ পৰা জৰীপ কাৰ্য আৰম্ভ কৰাৰ বাবে অনুমতি লাভ কৰা কনচালটেণ্ট এজেন্সিটোৱে আজাৰা ৰেল ষ্টেচনৰ পৰা কিছু নিলগত দীপৰ বিলৰ পাৰত থকা চকৰদৌৰ পৰা ৰাণী আৰু গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে নতুন ৰেলপথ নিৰ্মাণৰ বাবে জৰীপ আৰম্ভ কৰি ৰেলৰ চিহ্নযুক্ত পিলাৰ পৰ্যন্ত বহুৱাৰ কাম আৰম্ভ কৰাত বাসিন্দাসকল শংকিত হৈ পৰিছে। অন্যহাতে গুৱাহাটীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা তথা হাতীকে ধৰি বহু বনৰীয়া জীৱ-জন্তুৰ বিচৰণথলী হিচাপে পৰিচিত ৰাণী আৰু গড়ভঙা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে গছ-গছনি কাটি বন কৰি ধ্বংস কৰি ৰেলৱে পথ নিৰ্মাণ কৰিলে কি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সেয়া সহজেই অনুমেয়। গতিকে এনেধৰণৰ স্পৰ্শকাতৰ অঞ্চলৰ মাজেৰে বন ধ্বংস কৰি নতুনকৈ ৰেলপথ নিৰ্মাণ কৰাৰ কাৰ্যক স্থানীয় ৰাইজে কোনোপধ্যে মানি নলয় বুলি সংগঠনসমূহে চৰকাৰক স্পষ্ট কৰি দিছে। এই ক্ষেত্ৰত চৰকাৰক সোনকালে বিষয়টো পুনৰ বিবেচনা কৰি খিলঞ্জীয়া বিৰোধী প্ৰকৃতি ধ্বংসকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ সংগঠনসমূহে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰকে আহ্বান জনাইছে। নিউজ ৰিপৰ্ট অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।